ফ্ৰণ্ট ভিউ আৰু ছেকেণ্ড ফ্ল'ৰত আছে এইটো গেট আছে এইটো কমপ্লিট মই ফ্ৰণ্ট ভিউ আৰু ইয়াতে পাৰ্কিং পাব এক্সট্ৰা এৰিয়া আছে আপোনাৰ 1550 স্কুৱেৰ এইটো মানুহ আছে তো আমি এইটো দেখাই দিম এনা ভিতৰত গৈ এইটো বেডৰুমৰো আপোনাৰ 12x14 হ'ব সাইজ আৰু এতিয়া মই আপোনালোকক ইয়াৰে আৰু এটা বেডৰুম দেখাই আছো এটা বস্তু কি ঠাণ্ডা হওক গৰম হওক আপোনালোকে পুৰা দিব পাৰিব ধুনীয়াকৈ তলত আৰু পোহৰ আহে বঢ়িয়া পোহৰ আহে সেল কৰিব আৰু যদি কোনোবা পাৰ্টি ৰেন্টত ল'ব বিচাৰে কিনিব বিচাৰে সেলৰ প্ৰসেছখিনি আসসালামু আলাইকুম মোৰ নাম আতিকুল ইছলাম আৰু আজি আপোনালোকক দেখাব ওলাইছো 3 BHK ব্ৰেণ্ড নিউ ৰেডি টু মুভ আনইউজড ফ্লেট এটা মই আছো এতিয়া আপোনাৰ হাতীগাঁও শাহনগৰ এৰিয়াত ফ্লেটটো শাহনগৰত আছে আৰু ইয়াৰ সেল প্ৰাইস কিমান কেনেকা প্ৰসেছ এই ফ্লেটটো কিনিব পাৰিব আৰু এটা কথা কৈ দিও এই ফ্লেটটো আপোনালোকে যদি বিচাৰে ৰেন্টটো লৈ থাকিব পাৰিব ওচৰত মুছলিম সোসাইটি হিন্দু থাকিব পাৰে কোনো কথা নাই কাষত শাহনগৰ মছজিদটো আছে আৰু এইটো G+2 ষ্টৰ বিল্ডিং হয় লিফট নাই সেকেন্ড ফ্লোৰত আছে পাৰ্কিং সাৰ্কিং গোটেইখিনি ফেসিলিটি আছে 24/7 ৰানিং ওয়াটাৰ পাব খুব ধুনীয়া ফ্লেটটো প্ৰথমত চাই লওক মই এতিয়া আছো ইয়াৰে হল ৰুমত হল কাম ডাইনিং ৰুমত গোটেইখিনি ভিডিওটো চাই লওক হেকৰ ইয়াৰে ফুল ডিটেইল আপোনালোকক জনাই আছো সো এটো চাই লওক এটো আপোনাৰ হল কাম ডাইনিং হয় আৰু এইফালে গলে এটো কিচেন আছে ইয়াতে এটা বেড আছে তাতে এটা বেড আছে এটো কমন টয়লেট আৰু এটো মাস্টাৰ বেডৰুম এটো ফ্লেটটোৰ ফ্ৰন্ট ভিউ হয় চাই লওক এটো ফ্লেটটোৰ ফ্ৰন্ট ভিউ আৰু সেকেন্ড ফ্ল'ৰত আছে এটো গেট আছে এটো কমপ্লিট মই আপোনালোকক দেখাই দিছো আৰু ইয়াতে আমি এনেকা যাম ফ্লেটটোৰ ফ্ৰন্ট ভিউ আৰু ইয়াতে পাৰ্কিং পাব এক্সট্ৰা পাৰ্কিং গোটেইখিনি ধুনীয়া আমি এনেকা গৈ ভিতৰত গৈ এনেকা সিধা গৈ এফালে আমি ঘুমাই যাম সো এটো 3 BHK হয় আৰু সুপাৰ বিল্ড অফ এৰিয়া আছে আপোনাৰ 1550 স্কয়াৰ ফিট ইয়াতে দুটা পাৰ্ট আছে একচুয়ালি এটো সিৰি এটো G+2 হয় লিফট নাই আৰু ইয়াতে এটা পাৰ্ট আছে অলৰেডি এটো মানুহ আছে তো আমি এটো দেখাই দিম এনা ভিতৰত গৈ এটো একদম ব্ৰেণ্ড নিউ ৰেডি টু মুভ আনইউজড দেখিছে এটো হল কাম ডাইনিং হ'ব এটো আপোনালোকে চাই লওক হল কাম ডাইনিং আৰু ইয়াতে বেসিন এটা লাগি আছে অকমান লেতেৰা হৈ আছে এটো লোৱাৰ পিছত গোটেই নিট এন্ড ক্লিন কৰি দিব কোনো মানুহ সোমোৱা নাই সেই কাৰণ আৰু এফালে যদি যাও ইয়াতে এটা আপোনাৰ বেডৰুম পাব এনেকুৱা বেডৰুম আৰু ইয়াতে আপোনাৰ নিয়াৰ বাই মছজিদ আছে শাহনগৰ মছজিদ এটো চাই লওক শাহনগৰ মছজিদ আৰু এটো আপোনাৰ এটা বেডৰুম ঠিক আছে লগতে এফালে যদি যাও এটো আপোনাৰ কিচেনৰ স্পেস পাব কিচেনটো বেছ ডাঙৰ হয় আহল বহল চাই লওক কিচেন আৰু এটো দেখালো হল কাম ডাইনিং ৰুম মস্ত ডাঙৰ কাম ব্ৰেণ্ড নিউ ইতালকে মানুহ সোমোৱা নাই আৰু এইফালে ৰাইট হ্যান্ড সাইডে এটা বেড ৰাইট হ্যান্ড সাইডে মাস্টাৰ বেডৰুম আছে লেফট হ্যান্ড সাইডে এটা ৰুম আছে আৰু আমি এটা চাম কমন টয়লেট এটো আপোনাৰ কমন টয়লেট হয় চাই লওক কমন টয়লেট আৰু এটো হল মাস্টাৰ বেডৰুমৰো আপোনাৰ 12x14 হ'ব সাইজ আন্দাজত কৈছে তেনেকৈ হ'ব 12x14 আৰু আমি সিধা এনেকা যাও গলে ইয়াতে মাস্টাৰ বেডৰুমৰ ওয়াশৰুম এটো ইন্ডিয়ান ৰাখিছে ইন্ডিয়ান আছে আৰু কুমোটো আছে এটো মাস্টাৰ বেডৰুমৰ ওয়াশৰুম চালে আৰু এতিয়া মই আপোনালোকক ইয়াৰে আৰু এটা বেডৰুম দেখাই আছো এটো এটা বেডৰুম আৰু এই ফ্লেটটোৰ এটা বস্তু কি ঠাণ্ডা হওক গৰম হওক আপোনালোকে পুৰা একদম সূৰ্যৰ পোহৰটো পাব চাই লওক এটা এখন বেলকনি দিয়া আছে কাপোৰ চাপোৰ মেলিব পাৰিব ধুনীয়াকৈ তলত আৰু পোহৰ আহে বঢ়িয়া পোহৰ আহে আৰু এই ফ্লেটটোৰ সেল কৰিব আৰু যদি কোনোবা পাৰ্টি ৰেন্টত ল'ব বিচাৰে ৰেন্টতো লৈ ল'ব পাৰিব ৰেন্টত ল'ব কাৰণে আপোনাৰ 15000 ৰেন্ট আহিব সোসাইটি ইনক্লুড লৈ আৰু যদি সেল কিনিব বিচাৰে সেলৰ প্ৰসেছখিনি মই ভিডিওটোৰ এন্ডত গোটেইখিনি আপোনালোকক ফুল ডিটেইলছত মই জনাই আছো ভিডিওটো শেষলৈ চাই থাকক স্কিপ নকৰিব সো এই মাত্ৰ আপোনালোকে যেটো ফ্লেট চালে
এই ফ্লেটটো আপোনাৰ 1550 স্কুৱেৰ ফিট আছে সুপাৰ বিল্ড অফ এৰিয়া আৰু কাৰ্পেট এৰিয়া প্ৰায় 180 মাইনাছ কৰিলে ধৰক আপোনাৰ 1400 ধৰিব পাৰে ঠিক আছে আৰু ইয়াৰে সেল প্ৰাইস ৰাখিছে আপোনাৰ 67 লাখ নেগোচিয়েবল হয়তো 50000 এটা নেগোচিয়েট কৰিব পাৰে খুব ধুনীয়া সোসাইটি হয় তিনিটা বেডৰুম আছে ব্ৰেন্ড নিউ আনইউজড ৰেডি টু মুভ আৰু নিয়াৰ বাই মছজিদ আছে আৰু এফালে আপোনাৰ লিটল ফৰ স্কুলখন আছে কমিউনিকেশ্যনৰ একো প্ৰব্লেম নাই আৰু 37 হাইৱেটো ইয়াৰ পৰা 1 কিলোমিটাৰ মান হ'ব আৰু এয়াৰপোৰ্ট ইয়াৰ পৰা 15 কিলোমিটাৰ মান হ'ব সো ধুনীয়া সোসাইটি আপোনালোকে আজি এই ফ্লেটটো কিনিব পাৰে আৰু থাকিব পাৰে সেল প্ৰাইসটো আহিব 67,50,000 এটা নেগোচিয়েবল হ'ব ৰেজিষ্ট্ৰেচনৰ এক্সট্ৰা ইয়াতে কি ইনক্লুড পাব আপোনাৰ কাৰ পাৰ্কিং পাব ট্ৰান্সফৰ্মাৰ পাব ডিজি পাব ইয়াতে লিফ্ট নাই সো এই ফ্লেটটো আজি কিনক বা আৰু এটা কথা এই ফ্লেটটো আপোনালোকে ৰেন্টতো লৈ ল'ব পাৰিব ৰেন্টৰ কাৰণে 15,000 পে কৰিব লাগিব সোসাইটি ইনক্লুড থাকিব ঠিক আছে আৰু বিশেষ জানিব থাকিলে ভিডিওৰ তলত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপত কৰিব পাৰে ভিডিওটো কেনে পালে ভাল পালে যে লাইক কৰিব আৰু চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই অনতি পলমে নেক্সট ভিডিওত লগ পাই আছো আজিলৈকে আহো জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিওবোৰ চাই থাকক ওকে বাই বাই সবাকে খোদা হাফেজ